অনুষ্ঠান আগুৱাবৰ কাৰণে অকল শিক্ষকসকল থাকিলেও নহ'ব, ছাত্ৰ ছাত্ৰী থাকিলেও নহ'ব। সেই শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ যিটো অনুষ্ঠানটোৰ প্ৰতি মৰম শ্ৰদ্ধা ভক্তি সেই বস্তুখিনি লাগিব। ছাত্ৰ ছাত্ৰীসকল বহু ক্ষেত্ৰত দেখা যায় যে অনুষ্ঠান এটাত শিকিবৰ কাৰণে আহে, কিন্তু অহাৰ পিছত এডমিশ্যন লোৱাৰ পিছত যিখিনি কৰ্তব্য সেইখিনি কৰ্তব্য বহু ক্ষেত্ৰত পালন কৰা দেখা নাযায়, যাৰ ফলত মানে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মানে যিটো ফল পাব লাগে সেই ফলটো নাপায়, চৰ্চাটো লাগিব। তো আমি কওঁ ন যে এতিয়া কওঁ যে আমি জুবিন দেশৰ মানুহ। জুবিন দা বিষয়ে ইমান ধুনীয়াকৈ অঞ্জনা বাইদেৱে ক'লে, তো তেখেতৰ ওপৰত মোৰ ক'বৰ সামৰ্থ্য নাই, তথাপি মই কৈছোঁ আমি জুবিন দেশৰ মানুহ। জুবিন দা কিমান গুণৰ অধিকাৰী আছিল আমি সকলোৱে জানো, কাৰণ তেখেত অকল এটা গুণৰ অধিকাৰী নাছিল যে জুবিন দা অকল এইকাৰণে খ্যাত নহয় যে তেখেতে গান গায়, তেখেত বহু গুণৰ অধিকাৰী আছিল, সেইটো আমি জানো। এই নাহৰৰ পুলিটো উদাহৰণ। যেতিয়া জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল, জুবিন দাৰ ফটোখনৰ কাষতেই আমি বহুত চৰাই চিৰিকটি জীৱ জন্তু পশু পক্ষী আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ আমি নজনা নহয়। ইয়াত যদি মই বিতংভাৱে ক'ব যাওঁ দীঘলীয়া হ'ব অনুষ্ঠানটো, সেইকাৰণে আপোনালোকে জানে। তো এই কথাবিলাক সৰু সৰু কণ কণ ল'ৰা ছোৱালীক বুজোৱাটো দৰকাৰ। আমি জুবিন দাৰ নিচিনা হ'ব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিব পাৰোঁ। তো সেই চেষ্টাখিনি আমি আমাৰ অভিভাৱকসকলে কৰিব লাগিব আৰু সন্তানক আমি সেইখিনি শিক্ষা দিব লাগিব। যেনেকৈ অঞ্জনা বাইদেৱে কৈছে প্ৰতিটো দিশৰে ভাল বেয়া থাকে, তো বেয়াখিনি বাদ দি পেলাই ভালখিনি আমি শিকাব লাগিব। শুদ্ধ পথটো ভাল পথটো আমি দেখাব পাৰিব লাগিব।